Hello everyone, welcome to Avid Shiksha. মই পূজা তালুকদাৰ তোমালোক সকলোকে Avid Shiksha অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। আশা কৰো তোমালোক ভালে আছা আৰু ভালদৰে পঢ়া শুনা নিশ্চয় কৰি আছা। গতিকে তোমালোকৰ বাবে আজি মই এটা ইম্পৰ্টেন্ট টপিক লৈ আহিছো আমাৰ আসামিজ গ্ৰামাৰ আৰু অসমীয়া ব্যাকৰণৰ ভাব সম্প্ৰসাৰণ কৰা। কাৰণ বহুত ষ্টুডেন্টৰ এটা ভয় থাকে যে ভাব সম্প্ৰসাৰণ কৰিম কেনেকে। ঠিক আছে, এটা সেন্টেন্স দিয়া থাকে, সেই সেন্টেন্সটোৰ পৰা এটা পেৰাগ্ৰাফ লিখিবলগীয়া হয়। ঠিক আছে, বহুতৰ এটা ভয় সোমাই থাকে যে কেনেকে লিখিম, কি কৰিম। কিন্তু মই তোমালোকক সেই গোটেইখিনি বস্তু ইজিলি কেনেকে লিখিব পাৰিম বা লিখাৰ প্যাটাৰ্নটো কি হয় য'ত তোমালোকে ইজিলি মাৰ্কস এটা কেৰি কৰিব পাৰা এইটো টপিকত বিশেষকে। ঠিক আছে, কাৰণ পৰীক্ষাত আমি ভাব সম্প্ৰসাৰণৰ পৰা প্ৰায় 4 নম্বৰ অহা দেখা পাওঁৱে। ঠিক আছে, গতিকে আজি গোটেইখিনি বস্তু আমি কি ইম্পৰ্টেন্ট আমাৰ ভাব সম্প্ৰসাৰণ কৰা হয়, মানে প্ৰায় সঘনাই কোনকেইটা ভাব সম্প্ৰসাৰণ কৰা আহি থাকে পৰীক্ষাত, সেই গোটেইখিনি বস্তু আজি আমি আলোচনা কৰিম। আৰু তোমালোকে যদি এতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি ল'বা, কাৰণ তোমালোকৰ বাবে খুব ধুনীয়া ধুনীয়া ভিডিঅ' কিছুমান মই লৈ আহিম নেক্সট ভিডিঅ'বোৰত। ঠিক আছে, গতিকে আৰু যদি কাৰোবাৰ কিবা সুধিবলগীয়াও থাকে আমাৰ কমেন্ট বক্সত কমেন্ট কৰিব পাৰা। সো ক্লাছটো ষ্টাৰ্ট কৰিছো। সো প্ৰথমটো আছে যেটো আমি প্ৰায় কোৱেশ্চনত দেখি থাকো, আইৰু বাৰ্তা গংগাৰু যাত্ৰা। ঠিক আছে, প্ৰথমটো হৈছে আইৰু বাৰ্তা গংগাৰু যাত্ৰা। এতিয়া প্ৰত্যেকটো বস্তু লিখাৰ কিছুমান কি থাকে, নিয়ম থাকে। ঠিক আছে, যেনেকে আমি যেতিয়া মেথছ এটা কৰিম, মেথছ এটা কৰাৰ কি থাকে, ফৰ্মুলা থাকে। যেতিয়া আমি ইংলিছৰ কিবা এটা সেন্টেন্স লিখিম, তাতে আমি ভাৰ্বটো দিছো নে নাই, কোনটো টেন্সত লিখিছো, গোটেইখিনি বস্তু মেটাৰ কৰে। ঠিক তেনেকে যেতিয়া আমি ভাব সম্প্ৰসাৰণ কৰিম, তেতিয়া প্ৰথমতে আমি এটা লাইন লিখিবই লাগিব। প্ৰথম লাইনটো হৈছে যে উপৰোক্ত বাক্যশাৰী আমাৰ সমাজত প্ৰচলিত এটি ফকৰা যোজনা। ঠিক আছে, ভাব সম্প্ৰসাৰণ যিসমূহ দিয়ে সেইসমূহ সাধাৰণতে কি হয়, ফকৰা যোজনা। মানে পুৰণি সময়ত কি কৰিছিলে, এইবোৰৰে এটা প্ৰপাৰ মিনিং বুজাইছিলে। সেন্টেন্সটো সৰুকে বা ধেমেলীয়া আকাৰে এইসমূহ ফকৰা যোজনা কোৱা হৈছিল। গতিকে প্ৰথমতেটো লিখিব লাগিব যে উপৰোক্ত বাক্যশাৰী আমাৰ সমাজত প্ৰচলিত এটি ফকৰা যোজনা, আৰু এই ফকৰা যোজনাটিৰ দ্বাৰা ইয়াকে বুজোৱা হৈছে যে আমি যেতিয়াই ভাব সম্প্ৰসাৰণ কৰিম, তেতিয়া আমি কি কৰিম, প্ৰথমতে এইখিনি লাইন লিখি ল'ম, যিয়েই নহওক কিয়। ঠিক আছে, সো ফাৰ্ষ্টতে এই লাইন কেইটা লিখি ল'ম। সো প্ৰতিগৰাকী মাকৰ বাবে নিজৰ সন্তানটিৰ প্ৰতি অগাধ মৰম থাকে। ঠিক আছে, মানে আইৰু বাৰ্তা আৰু গংগাৰু যাত্ৰা এতিয়া কেনেকে ষ্টাৰ্ট কৰিম, প্ৰথমতেতো আমি বুজোৱা হৈছে যে লৈকে লিখি ললো। এতিয়া আমি লিখিম যে মিনিংটো লিখিম যে প্ৰতিগৰাকী মাকৰ বাবে নিজৰ সন্তানটিৰ প্ৰতি অগাধ মৰম থাকে। সাধাৰণতে যেতিয়া এজন ল'ৰা বা এজনী ছোৱালী কৰ্মসূত্ৰে হওক বা আন কোনো কাৰণতেই হওক ঘৰৰ পৰা দূৰত থাকে, তেতিয়া মাকলৈ মনত পৰাটো তেনেই স্বাভাৱিক। যেতিয়া কি হয়, ল'ৰা ছোৱালীবোৰ ডাঙৰ হয়, বাহিৰত কি কৰিব যায়, পঢ়িবলৈ যায় বা কৰ্মসূত্ৰে যায়, তেতিয়া মাকৰ কি হয়, সেই সন্তানটিৰ প্ৰতি খুব মনত পৰে, বা সন্তানটিৰো সেই মাকৰ প্ৰতি কি হয়, খুব মনত পৰে, ঘৰখনলৈ খুব মনত পৰে। যেতিয়া তেওঁলোকে মাকৰ খবৰ লবলৈ ঘৰলৈ আহে, আৰু যদি ঘৰটো গংগা নদীৰ পাৰত অৱস্থিত, তেনেহলে একেলগে গংগাটো গা ধোৱা হল আৰু মাকৰ খবৰো লোৱা হল। ঠিক আছে, আমি প্ৰথমতে কি কৰিলো, সেন্টেন্সটো মিনিংটো লিখিলো। এতিয়া মেইন মিনিংটো কি লিখিম, অৰ্থাৎ কেতিয়াবা এটা কাম কৰিবলৈ গলে আন এটা কামৰো সমাধান হৈ যায়, সেইবাবে কোৱা হয় আইৰু বাৰ্তা গংগাৰু যাত্ৰা। মানে আলটিমেটলি এই সেন্টেন্সটোৰ মিনিং কি, আমাৰ কেতিয়াবা হয় যেতিয়া আমি প্ৰশ্ন উত্তৰবোৰ বিচাৰি থাকো, আমি এটা প্ৰশ্নৰ উত্তৰ বিচাৰিব যাওঁতে আমি নেক্সট এটা বেলেগ এটা প্ৰশ্নৰ উত্তৰো কি হয়, বিচাৰি পাও নে নাই। গতিকে কি হল, এটা একেলগে দুটা কাম হৈ গল নে নাই, সেকেন্ড কুৱেশ্যনৰ আনসাৰটো বিচাৰি পালো, আকৌ যিটো কুৱেশ্যনৰ আনসাৰ বিচাৰি আছো সেইটোও বিচাৰি পালো। গতিকে যেতিয়া একে সময়ত বুলি নহয়, যেতিয়া এটা কাম কৰিব যাওঁতে আন এটা কামৰো সমাধান হৈ যায়, তেতিয়াই কোৱা হয় আইৰু বাৰ্তা গংগাৰু যাত্ৰা। মানে আইৰু খবৰ ললো, আৰু গংগাখন যদি ঘৰৰ ওচৰতে হয় তেনেহলে কি কৰিলো, গংগাটো গা ধুই আহিলো। ঠিক আছে, গতিকে ফাৰ্ষ্ট ভাব সম্প্ৰসাৰণৰ মিনিংটো এইটো আছিলে। সেকেন্ড যোনটো আমাৰ খুব কমন এটা ভাব সম্প্ৰসাৰণ হৈছে অভ্যাসৰ নৰ কৰ্ণপথে কৰে হৰ। আমাৰ যিটো আমাৰ পঢ়াৰ জীৱনৰ লগত খুব জড়িত এই সেন্টেন্সটো। কেনেকে জড়িত, ফাৰ্ষ্টখিনি মই ক'লোৱে কি লিখিব লাগিব, যে উপৰোক্ত বাক্যশাৰী আমাৰ সমাজত প্ৰচলিত এটি ফকৰা যোজনা, আৰু এই যোজনাটিৰ দ্বাৰা ইয়াকে বুজোৱা হৈছে যে এইখিনিটো সেমে থাকিব। তো মিনিংটো কি হয়, কেতিয়াবা কিছুমান অতি কঠিন কামো সহজ হৈ পৰে একমাত্ৰ অভ্যাসৰ ফলত। ঠিক হয়, ঠিক আছে, কাৰণ আমাৰ বেছিভাগ ষ্টুডেন্টৰ মনত ইংলিছ হওক বা মেথছ বা সায়েন্স এইকেইটা সাবজেক্টক লৈ অকমান ভয়টো বেছিকে থাকে, হয় নাই, যে মেথছৰ প্ৰতি উইকনেছ এটা সব ষ্টুডেন্টৰে, প্ৰায়খিনি ষ্টুডেন্টৰ, সব নহয় প্ৰায়খিনি ষ্টুডেন্টৰ এটা কি আছে, উইকনেছ এটা আছে, যে মেথছটো নোৱাৰিম নেকি, মেথছটো বহুত টান নেকি। একদম
ভাবিব নলগীয়া কথা এইটো কাৰণ আমি যোনটো বস্তু অভ্যাস কৰো সেই বস্তুটো কি হয় অভ্যাস কৰোতে কৰোতে সেই বস্তুটো আমাৰ কাৰণে কি হয় আমাৰ জীৱনত সহজ হৈ পৰে ঠিক আছে গতিকে ইয়াতে হেতুৱে কৈছে যে যেতিয়া আমি এটা বস্তু অভ্যাস কৰি থাকো আমাৰ কাৰণে কঠিন কামো সহজ হৈ পৰে মহিলাসকলে অলংকাৰ পিন্ধিবলৈ কাণত ফুটা কৰে কাণৰ ফুটাটো নিচেই সৰু স্বাভাৱিকতে কাণৰ এই ক্ষুদ্ৰ পথৰে ধনুৰ হৰ পাৰ কৰা প্ৰায় অসম্ভৱ ঠিক আছে ছোৱালীসকলে মহিলাসকলে যেতিয়া কাণফুলি পিন্ধে কাণফুলি পিন্ধিবৰ কাৰণে কি কৰিব লাগিব কাণৰ যেটো লতি থাকে তাতে ফুটা কৰিব লাগিব তেতিয়াহে কাণফুলি পিন্ধিব পাৰিব গতিকে তেতিয়া কি হয় আৰু সেই ফুটাৰে কি হয় হৰ মৰাটো যেটো আমাৰ ধনুৰ হৰ আছে সেই মৰাটো কি হয় অসম্ভৱ হয় ভাবিব নোৱাৰা এটা কথা হয়নে নাই কিন্তু কোনো ব্যক্তিয়ে যদি ন্যায় নেপাৰে ধনুবিদ্যাৰ চৰ্চাত লাগি থাকে তেন্তে তেওঁৰ কাণৰ ফুটাৰো কাঢ় মাৰিবলৈ সক্ষম হ'ব এটো যে এটা এক্সাম্পল দিছে সো ইয়াৰ অৰ্থ হৈছে যে অহৰহ চেষ্টা বলত মানুহে অসম্ভৱ কামো সম্ভৱ কৰি তুলিব পাৰে গতিকে আমি কেতিয়াও কোনো কামত হাৰ নামানি অহৰহ চেষ্টা কৰি যাব লাগে কেতিয়াবা আমাৰ কি হয় পৰীক্ষাত আমাৰ কোনবাটো ক্লাছত বেয়া হৈ গল বা কোনবাটো এক্সাম আমাৰ বেয়া হৈ গল আমি নিৰাশ হ'ব নালাগে ঠিক আছে বেয়াটো যে হৈছে হেতুকে ভাবি থাকিব নালাগে হে বেয়াখিনি আকো কেনেকে কিমান ভাল কৰিব পাৰো হেতু ভাবি চেষ্টা কৰি যাব লাগে আৰু চেষ্টাৰ ফল সদায় মিঠা ঠিক আছে চেষ্টাৰ অসাধ্য একো নাই চেষ্টাৰ ফল সদায় মিঠা হয় ঠিক আছে যেনেকে ধৈৰ্যৰ ফল সদায় মিঠা হয় তেনেকে চেষ্টা কৰিলেও কি হয় মানুহৰ ফলটো সদায় মিঠা হয় কাৰণ কিছুমান ষ্টুডেন্টৰ কি হয় কেতিয়াবা বেয়া মাৰ্কস এটাও পায় 100ৰ ভিতৰত 30 পোৱা ষ্টুডেন্টও আছে কিন্তু সেই 30ৰ পৰা 80 বা 90 কৰিব পাৰি কেনেকে কৰিব পাৰি কেতিয়া কৰিব পাৰিম যেতিয়া চেষ্টা কৰিম আমি আৰু সেই চেষ্টাৰ ফলত যেতিয়া আমি সেই 90 নম্বৰটো পাম তেতিয়া আমাৰ সেই ফলটো কি হল মিঠা হল নে নাই গতিকে আমি সদায় কি কৰিব লাগে নোৱাৰো নহব সেইবোৰ চিন্তা বাদ দি আমি পাৰিম আমি কৰিমে এইখিনি চিন্তা মনত আনি আমি কামবোৰ কৰি যাব লাগে আৰু এইটো মিনিং হৈছে হেইটোৱে ঠিক আছে সো নেক্সট যদি আমাৰ কমন এটা ভাৱ সম্প্ৰসাৰণ আমি যেতিয়াৰ পৰা অসমীয়া ব্যাকৰণ ভাৱ সম্প্ৰসাৰণ পঢ়িছো তেতিয়াৰ পৰা এইটো পঢ়ি আছো যে অধিক মাছত বগলী কণা ঠিক আছে গতিকে ফাৰ্স্ট কিন্তু সেমে হৈছে যে লৈকে সো ইয়াতে কি কৈছে যে প্ৰয়োজনতকৈ বেছি সুবিধা বা বস্তু পালে মানুহ আনন্দত কি হৈ পৰে আত্মহাৰা হৈ কি কৰিব কি নকৰিব ভাবি থাকোতে পোৱাখিনিও হেৰুৱাই পেলাই এতিয়া আমাৰ কেতিয়াবা হয় যে আমি কি হৈছে বহুত অধিক কিবা এটা পাই গলো পোৱাৰ লগে লগে কি কৰিম কি নকৰিম ভাবুতে কি হয় পোৱাখিনিকো আমি হেৰুৱাই পেলাও ঠিক আছে উদাহৰণস্বৰূপে আমি সকলোৱে জানো যে বগলীৰ প্ৰিয় খাদ্য কি হয় মাছ হয় এই মাছৰ সন্ধানত বগলীয়ে অনেক কষ্ট স্বীকাৰ কৰিবলগীয়াও হয় কিন্তু হঠাৎ যদি বগলীটোৰ সন্মুখত যথেষ্ট পৰিমাণে মাছৰ সংখ্যা বৃদ্ধি পাই যায় তেন্তে সি কোনটো খাম কোনটো নাখাম কোনটো এৰি দিম ভাবুতে কি হয় মাছখিনি গুছিয়ে যায় ঠিক আছে গতিকে আমি জীৱনত যিখিনি পাও বা পাইছো সেইখিনিক লৈ সন্তুষ্ট হ'ব লাগে অধিক পোৱাৰ আশাত পাবলগীয়া খিনিও কি হ'ব নালাগে হেৰুৱাবলগীয়া হয় বা হ'ব পাৰে গতিকে আমি জীৱনত যিখিনি পাইছো ঠিক আছে সেইখিনি বস্তু কি কৰিব লাগে সেইখিনি বস্তুক লগত লৈ আগুৱাই যাব লাগে এনেকুৱা নহয় যে এই মোৰ ওচৰত এইখিনি নাইয়ে চোন বেলেগৰ ওচৰত আছে সেইটো মনোভাৱ নহয় মোৰ ওচৰত যিখিনি নাই সেইখিনিক মই কেনেকে পাব পাৰো হেতুহে মেইন লক্ষ্য হ'ব লাগে মানুহৰ জীৱনত হয়নে গতিকে কি হয় অধিক মাছত কেতিয়াও বগলী কণা হ'ব নালাগে যিখিনি পাইছো সেইখিনিক লৈ আগুৱাই যাব লাগে জীৱনটোত ঠিক আছে অধিক বিচাৰিব গলে পোৱাখিনিও কি হয় হেৰুৱাৰ চান্সটো বাঢ়ি গৈ থাকে সো নেক্সট যদি আমি চাও অতি ভক্তি সুৰৰ লক্ষণ খুব কমন খুব প্ৰায়ে পৰীক্ষাত আহি থকা এটা ভাৱ সম্প্ৰসাৰণ সো এইখিনিটো সেমে তো কি আছে অধিক নম্ৰ আৰু সাধুতাও কেতিয়াবা অসৎ উদ্দেশ্যৰ কি হ'ব পাৰে চিন হ'ব পাৰে ভক্তি কৰিলে ভগৱান তুষ্ট হয় যেতিয়ালৈকে এই ভক্তি এটা সীমাৰ ভিতৰত থাকে তেতিয়া সুফলো লাভ কৰা যায় কিন্তু ভক্তি যেতিয়া অতিপাত হয় তেতিয়া তাত কি আহে কৃত্ৰিমতা আহি পৰে ঠিক আছে সমাজত এনে বহু সংখ্যক লোক আছে যিসকলে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে অধিক ভক্তি পৰায়ণতা দেখা যায় জুখতকৈ অধিক সকলো বস্তুৱে আমাৰ বাবে কি হয় হানিকাৰক হয় গতিকে এনে ধৰণে অধিক ভক্তি পৰায়ণ বা বিশ্বাস ভাজন দেখাব খোজা লোকৰ পৰা আতৰি থকাটোৱে শ্ৰেয় নহলে সুযোগ বুজি তেনে লোক অপকাৰ কৰোতে অকনমানো সময় নালাগে কেতিয়াবা কি হয় কিছুমান মানুহ খুব বেছিয়ে ভাল হ'ব বিচাৰে ঠিক আছে খুব বেছিয়ে ভাল হ'ব বিচাৰে খুব বেছি ফ্ৰীলি কথা পাতিব বিচাৰে অধিক ভক্তি দেখায় কিন্তু সেইবোৰ মানুহ কি হয় সুৰৰ লক্ষণো থাকিব পাৰে তেওঁলোকৰ কিবা ক্ষতি কৰিম বুলি ভাবিও আহিব পাৰে গতিকে কাৰো কোনোবা যদি এনেকুৱা বিশ্বাস ভাজন দেখাব খোজা লোক আছে যেটোক আমি চিনি নাপাও কিন্তু বেছি বিশ্বাস দেখাব আহিছে আমাৰ ওচৰত তেনে লোকৰ পৰা দূৰত থকাটোৱে শ্ৰেয় কাৰণ তেওঁলোকে কি মোটিভ লৈ আহে কি ভাবি পিনে আহে আমি নাজানো ঠিক আছে গতিকে অচিনাকি মানুহে যেতিয়া এনেকুৱা ভক্তি দেখাবলৈ আহে বা ভক্তি মিন্স যেতিয়া বিশ্বাস ভাজন হ'বলৈ আহে ঠিক আছে বেছি ফ্ৰী হ'বলৈ আহিছে বেছি কথা পাতিবলৈ আহিছে তেনে লোকৰ পৰা কি হয় দূৰত থকাটোৱে শ্ৰেয় সেই কাৰণে কৈছে অতি ভক্তি
চুৰৰ লক্ষণ বেছিকে ভক্তি কৰাৰ লোকজনো কি হ'ব পাৰে চুৰ হ'ব পাৰে ঠিক আছে সো নেক্সটটো যদি আমি চাও ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহ ঠিক আছে সো এখিনটো সেমে তো কি কৈছে যে এটা সৰু ঘটনা বা কাৰ্য বহুত ডাঙৰ আৰু গুৰুত্বপূৰ্ণ ঘটনাৰ কি দিব পাৰে জন্ম দিব পাৰে আমি ভাবি থৈছো যে কামটো সৰু কিন্তু সেই ঘটনাটোৰ পৰা সেই কামটোৰ পৰা যদি সেই কামটোৰ পৰা কি হ'ব পাৰে বহুত ডাঙৰ কিবা এটা ঘটনাও কি হ'ব পাৰে ঘটি যাব পাৰে ঠিক আছে সো মহাভাৰতৰ আখ্যান মতে খাণ্ডৱ এখনি বিশাল আৰু বিস্তীৰ্ণ কি আছিল অৰণ্য আছিল যত বহুতো পশু-পক্ষী জীৱ-জন্তু বাস কৰিছিল অগ্নি দেৱতাৰ পৰিতৃপ্তিৰ বাবে ইয়াক অৰ্জুনে দাহন কৰিছিল ফলত অৰণ্য আৰু তাৰ হাজাৰ বিজাৰ জীৱ-জন্তু ভস্মীভূত হৈছিল এটি সৰু ফিৰিঙতিয়ে গোটেই অৰণ্য আৰু জীৱ-জন্তুবোৰ সাইড পৰিণত কৰিছিল আৰু ইয়াৰ দ্বাৰা বুজিব পাৰি যে কোনো সমস্যাক সৰু বুলি নাভাবি সমস্যাটো ডাঙৰ হোৱাৰ আগতে ৰোধ কৰিব লাগে এতিয়া ইয়াতে কি কৈছে এক্সাম্পলটো দিছে যে মহাভাৰতৰ আখ্যান মতে খাণ্ডৱ এখনি কি আছিল বিশাল আৰু বিস্তীৰ্ণ অৰণ্য আছিল যত বহুতো পশু-পক্ষী জীৱ-জন্তু চৰাই-চিৰিকটি বহুতখিনি আছিল কিন্তু অগ্নি দেৱতাৰ পৰিতৃপ্তি পাবৰ বাবে অৰ্জুনে কি কৰিছিল গোটেইখিনি জুই জ্বলাই দিছিল পিছত কি হল ভবা নাই তেওঁ ভাবিছে যে অগ্নি দেৱতাৰ পৰিতৃপ্তি লাগে মোক আশীৰ্বাদ লাগে আৰু তাৰ কাৰণে মই কি কৰিম গোটেই জংগলখন জ্বলাই দিম কিন্তু তাত যে হাজাৰ বিজাৰ চৰাই-চিৰিকটি জীৱ-জন্তু আছিল সেইখিনি বস্তু অৰ্জুনে ভবাই নাছিল আৰু যাৰ ফলত কি হল তেওঁলোকৰ মৃত্যু হৈছিল গতিকে আমি কোনো সমস্যাক কি হ'ব নালাগে সৰু বুলি ভাবিব নালাগে সৰু বুলি নেগলেক্ট কৰিব নালাগে সমস্যাটো যেতিয়াই দেখা গৈছে সেইখিনি সময়তে সমাধান কৰিবৰ চেষ্টা কৰিব লাগে ঠিক আছে কেতিয়াবা বেমাৰৰ ক্ষেত্ৰত আমাৰ এনেকুৱা হয় সৰু বুলি ভাবি আমি বেমাৰটো কি কৰো ইগনোৰ কৰো হেয় জ্ঞান কৰো কিন্তু নালাগে যেতিয়াই হৈছে তেতিয়াই আমি ডক্টৰৰ ওচৰত যাব লাগে বা যদি মেডিসিন ল'ব লাগে ঠিক আছে গতিকে কোনো সমস্যাক সৰু বুলি ভাবাটো মূৰ্খামিৰ কাম কোনো সমস্যাকে আমি সৰু বুলি ভাবিব নালাগে ওকে সো নেক্সটটো আমি চাও নেক্সটটো আছে আদাক দেখি উঠিল গা কেতুৰিয়ে বোলে মুকু খা প্ৰায়খিনি বস্তু আমাৰ জীৱনৰ লগত এই ফকৰজনাসমূহ জড়িতই হৈ থাকে ঠিক আছে কেনেকৈ জড়িত হৈছে এটা ইয়াৰে কৈছে যে নিজৰ সামৰ্থ্যৰ কথা উপলব্ধি নকৰি কিছুমান লোকে কৰিব নোৱাৰা কাম এটা ফিতাহি মাৰি কৰিবলৈ আগবাঢ়ি আহে কিছুমান লোক এনেকুৱা আছে যে তেওঁ নোৱাৰে তেওঁ জানে যে তেওঁ সেই কামটো নোৱাৰে কিন্তু ফিতাহি মাৰিব লাগিল মানুহৰ আগত দেখাব লাগিল যে তেওঁ পাৰিব গতিকে তেওঁ সেই দেখাবৰ কাৰণে কি কৰে কামটো কৰিবলৈ আগুৱাই আহে ঠিক আছে সো আমি জানো যে আদা হৈছে এবিধ অতি মূল্যবান ঔষধি হজমকাৰী উপকাৰী বস্তু ঠিক আছে আদা আমি সকলোৱে খাও আঞ্জাত দি খাও বা আমাৰ প্ৰসাদতো দিয়া হয় আদা হয় না ঔষধি গুণ থকা এবিধ বস্তু ইয়াক আঞ্জা আৰু অন্যান্য খোৱা বস্তুৰ লগত খোৱা হয় কিন্তু কেতুৰি আদাৰ নিচিনা দেখিবলৈ একে যদিও ইয়াক খোৱা নহয় আৰু ইয়াৰ কোনো কি নাই ঔষধি গুণো নাই আদা খোৱা দেখি কেতুৰিকো খাব বুলি উপযাচি আহিলেও তাৰ মূল্য নাই ঠিক সেইদৰে আমাৰ সমাজতো এনে কিছু সংখ্যক লোক আছে যি একো জ্ঞান নাথাকিলেও নিজৰ জ্ঞান দিব এৰি নিদিয়ে ফলত এনেবোৰ ব্যক্তি বিভিন্ন সময়ত বিপদত পৰে ঠিক আছে মানে কি হৈছে যে আদা আৰু কেতুৰি দেখিবলৈ প্ৰায় একে ঠিক আছে কিন্তু আমি আদা খাও আদাৰ ঔষধি গুণ আছে কিন্তু কেতুৰি নাই আৰু কেতুৰিয়ে সেইকাৰণে ভাবে যে অময়চোন আদাৰ নিচিনা দেখিবলৈ গতিকে মুকু খাব পাৰে কিন্তু কেতুৰি জানো কোনোবাই খায় ঠিক তেনেদৰে আমাৰ সমাজত এনেকুৱা কিছুমান ব্যক্তি আছে যিয়ে জানে কিবা এটা যেতিয়া ঘটনা ঘটিব তেওঁৰ সেই ঘটনাটোৰ প্ৰতি কোনো জ্ঞান নাই তথাপিও তেওঁ কি কৰিব লাগিল দেখাব লাগিল যে তেওঁ জানে গতিকে তেওঁ কি কৰে আগবাঢ়ি আহে আহি পিনে কিবা কিবি কৈ দিয়ে আৰু শেষত তেনেকুৱা ব্যক্তি কি হয় বিপদতো পৰে গতিকে যিটো বস্তুৰ জ্ঞান নাথাকে মানুহে সেইখিনি বস্তুৰ পৰা সদায় কি কৰিব লাগে দূৰত থাকিব লাগে বা সেইখিনি সময়ত কিছুমান কথা নোকোৱাটোৱে শ্ৰেয় হয় ঠিক আছে যিখিনি বস্তুৰ জ্ঞান নাই গতিকে এনেকুৱা সমাজত আমি প্ৰায়বোৰ ব্যক্তি আমি সকলোৱে দেখিয়ে থাকো আমি সকলোৱে হয়তো কোনোবাই ৰিলেট কৰিবও পাৰিছে কোনসকল ব্যক্তি তেনেকুৱা থাকে হয় না গতিকে তেনেকুৱা ব্যক্তি সদায় কি হয় বিপদত পৰাৰ চান্সটো তেওঁলোকৰ কি থাকে বেছিকে থাকে ঠিক আছে ওকে সো নেক্সটটো যদি আমি চাও নেক্সটটো আছিল যে অচিন কাঠৰ থুৰা নলগাবা ঠিক আছে অচিন কাঠৰ থুৰা নলগাবা কি হৈছে যে ইয়াক বুজোৱা হৈছে যে অচিনাকি মানুহৰ লগত কৰা অধিক ঘনত্ব কেতিয়াবা ডাঙৰ বিপদত পেলাব পাৰে আমাক সৰুৰ পৰাই শিকায় যে অচিনাকি মানুহে কিবা দিলে নাখাবা অচিনাকি মানুহে কৰবালৈ লগ ধৰিলে নাযাবা হয় না আমাক সকলোকে সৰুৰ পৰা শিকাই আহিছে মা দেউতাই এই বস্তুখিনি গতিকে থুৰা হৈছে ঢেকিৰ এটা অতি প্ৰয়োজনীয় অংশ মই এটা ঢেকিৰ ফটো এখন দি দিছো ঠিক আছে গতিকে থুৰাটো এইটো যোনটো থুৰা ঢেকিৰ যোনটো থুৰা থাকে সেইটো হৈছে আটাইতকৈ ইম্পৰ্টেন্ট ঠিক আছে এইটো হৈছে আটাইতকৈ ইম্পৰ্টেন্ট বস্তু ঢেকিটোৰ এই ঢেকিটোৰ আগমূৰত থাকে ঢেকিত ধান চিৰা আদি বনিবৰ বাবে থুৰা অংশটো অতি টান হোৱা প্ৰয়োজন কিয়নো
থোৰাডালতে ঢেঁকীৰ সমস্ত জোৰখিনি পৰে মানে এই থোৰাডালতে কি হয় ঢেঁকীটোৰ যিমানখিনি সমস্ত কি আছে জোৰ আছে সেই গোটেইখিনিয়ে পৰে কাৰণ এইটোৰ ওপৰতে ডিপেন্ড কৰে যে চাউলখিনি কিমানখিনি গুড়া হ'ব ঠিক আছে সো হেয়ে থোৰাডাল হুকাঠি গছৰ কাঠৰ পৰা হোৱাটো প্ৰয়োজনীয় অচিনাকি কাঠৰ পৰা থোৰাডাল লগালে ভাঙি যোৱাৰ সম্ভাৱনা থাকে ঠিক সেইদৰে যি মানুহৰ পৰিচয় বা স্বভাৱ চৰিত্ৰৰ বিষয়ে ভালকৈ জনা নাযায় তেনেলোকক সহজে বিশ্বাস কৰা মূৰ্খামিৰ পৰিচয় কিয়নো কেতিয়াবা সুযোগ লৈ তেনেলোকে অপকাৰ কৰিব পাৰে ঠিক আছে মানে কেতিয়াবা কি হয় যেতিয়া আমি এই থোৰাডাল মই কৈছো যেতিয়া ঢেঁকীৰ থোৰাডাল যেতিয়া ষ্ট্ৰং হ'ব তেতিয়া কি হ'ব ভালকে ধানখিনি চাউলখিনি গুড়া হ'ব ঠিক আছে আৰু তাৰ কাৰণে কি লাগিব তাৰ কাৰণে থোৰাডাল মানে সমস্ত জোৰখিনি যেটো থোৰাটোত পৰে হেডাল ষ্ট্ৰং হ'ব লাগিব শক্তিশালী হ'ব লাগিব আৰু তাৰে কাৰণে হুকাঠি গছ ঠিক আছে মানে জনা গছডালৰ পৰা আমি কি কৰিব লাগিব থোৰাটো বনাব লাগিব কিন্তু যদি অচিনাকি গছডালৰ পৰা আনি বনাও মানে যেটো কামতে নিদিয়ে তেতিয়া কি হ'ব থোৰাডাল ভাঙি যাব একো কামতো নিদিব ঠিক তেনেদৰে অচিনাকি মানুহক আমি নজনা মানুহ এজনক আমাৰ জীৱনৰ আমাৰ কথা সকলোখিনি কৈ দিব নালাগে কাৰণ সেই মানুহজনে আমাক কি কৰিব পাৰে বিপদত পেলাব পাৰে বা আমাক সেইকাৰণে সৰুৰ পৰা এটা বস্তু বুজাই থাকে যে অচিনাকি লোকৰ ওচৰত নাযাবা অচিনাকি লোকৰ পৰা একো বস্তু নলবা অচিনাকি লোকক একো কথা নকবা হয়নে নাই গতিকে সেই এই সেন্টেন্সটোৰ পৰা হেতু বস্তুৱে কৈছে যে অচিন কাঠৰ থোৰা নলগাবা মানে অচিনাকি ব্যক্তিক নিজৰ জীৱনত আনি নিজৰ কথাখিনি কৈ নিজকে বিপদত নেপেলাবা ঠিক আছে নেক্সটটো আছে উপকাৰীক অজগৰে খায় আমাৰ জীৱনত প্ৰায় ঘটিয়ে থাকে এই ঘটনাটো আমি যেতিয়া উপকাৰ কৰো সেই উপকাৰ কেতিয়াবা মানুহে পাহৰি যায় আৰু শেষত আমাকে কি কৰিব পাৰে অপকাৰ কৰিবলৈ আহে গতিকে কি কৈছে যে কেতিয়াবা কিছুমান লোকক সহায় কৰাৰ পিছতো সেই সকল লোকে আমাক বিপদত পেলাবৰ চেষ্টা কৰিব পাৰে অজগৰ এবিধ কি হয় অতি ভয়ংকৰ ডাঙৰ আৰু শক্তিশালী সাপ ই মানুহৰ লগতে অন্য জীৱ-জন্তুক একেবাৰতে গিলি খাই পেলাব পাৰে হয়নে নাই কেতিয়াবা যদি অজগৰ সাপটো বিপদত পৰা দেখি সহায় কৰা যায় সি চল পালে উপকাৰৰ কথা নাভাবি দংশন কৰিবলৈ অলপ সময় নলব সেইদৰে এনে কিছু লোক আছে যিয়ে সদায় নিজৰ স্বাৰ্থৰ কথা ভাবি আনৰ উপকাৰ পাহৰি যায় এনে লোকসকলে উপকাৰ কৰা জনৰ অপকাৰ কৰিবলৈ অলপো কুণ্ঠাবোধ নকৰে এতিয়া মোৰ সন্মুখত যদি অজগৰ এডাল পৰি আছে মই সেই অজগৰডালক দেখিছো যে অজগৰডাল কি হৈ আছে দুখ পাইছে আঘাত পোৱাৰ বাবে সাপডালে লৰচৰ কৰিব পৰা নাই বা পৰি আছে মই যদি সেই সাপডালক কি কৰিব যাওঁ মানৱতা দেখাই যদি মই কি কৰিব যাওঁ বচাবলৈ যাওঁ ঠিক আছে মই সাপডালক বচালো কিন্তু সি পিছ মুহূৰ্ততে কি হ'ব পাৰে মোক খাইও পেলাব পাৰে কাৰণ অজগৰে কি হয় মানে ডাইৰেক্ট গিলি দিব পাৰে মানুহ হওক জন্তু হওক গতিকে কিছুমান ব্যক্তি আমাৰ জীৱনত এনেকুৱা আছে আমি যিমানে সহায় নকৰো কিয় তেওঁ নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে আমাৰ কি হ'ব পাৰে তেওঁ নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে আমাৰ সেই উপকাৰ কি হ'ব পাৰে পাহৰি যাব পাৰে ঠিক আছে ঠিক তেনেদৰে যেনেকে দৰে অজগৰডাল কি হ'ব ভাল হোৱাৰ লগে লগে সি মোৰ অপকাৰ কথা পাহৰি যাব আৰু সি মোৰ কি কৰিব অপকাৰ কৰিবও পাৰে ঠিক তেনেকে এনেকুৱা ব্যক্তি কিছুমান আছে যিয়ে আমাৰ জীৱনত কি কৰিব পাৰে আমি উপকাৰ কৰি আছো তেওঁক উপকাৰ কৰিলো ভাল কৰিলো কিন্তু তেওঁ নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে কি কৰিব পাৰে আমাৰ সেই উপকাৰখিনিক পাহৰি আমাকে উল্টা কি কৰিব পাৰে অপকাৰ কৰিব পাৰে আৰু হেতু বুজাবৰ কাৰণে এই সম্প্ৰসাৰণটো কোৱা হয় যে উপকাৰীক অজগৰে খায় ঠিক আছে ওকে সো নেক্সট দিছে উলুৰ লগত বগৰী পুৰা ঠিক আছে হয়তো সকলোৰ যিসকলে মানে জানে এইটো তেওঁলোকে এইটো জানে আৰু প্ৰায় আমাৰ মাহঁতে এইখিনি বস্তু আমাক কি হয় কৈ থাকে যেতিয়া আমি স্কুলত আছিলো মই যেতিয়া স্কুলত আছিলো তেতিয়াও মোক মায়ে এই বস্তুখিনি কৈ আছে যে উলুৰ লগত বগৰী পুৰা কেতিয়াও নাযাবা মানে কি মানে হৈছে যে কেতিয়াবা আমি কি হয় স্কুলত উৎপাত কৰিলো মই ধৰি লোৱা কৰা না কোনোবা এজন বেলেগে কৰিলে কিন্তু মই তাৰ লগত থাকিলো বা তাইৰ লগত থাকিলো থকাৰ লগে লগে কি হ'ব মুকো আহি পিনে শিক্ষয়িত্ৰীয়ে হওক বা শিক্ষকে হওক মোক মাৰিবনে নাই পিটিব গতিকে সেই বস্তুখিনি কৈছে বুজাই এইটো ফকৰা জনাই দি যে সংগ দুখ মানুহৰ জীৱনৰ বাবে অতি অপকাৰী বস্তু সংগ দুখ আমাৰ যদি সংগ বেয়া হয় আমাৰ কি হ'ব আমাৰ জীৱনত অপকাৰ হ'বই হ'ব ঠিক আছে সেইকাৰণে আমাৰ ফ্ৰেন্ড সাৰ্কেলটো সদায় কি হ'ব লাগে এটা ভাল এটা পজিটিভ হ'ব লাগে ঠিক আছে আমি প্ৰায় উলুবোৰ বগৰী গছৰ চাৰিওফালে দেখা পাওঁ এই উলুৱনিবোৰ মানুহৰ কোনো উপকাৰী বস্তু নহয় বৰঞ্চ ই ঘন জংগলৰে সৃষ্টি কৰে খেতিৰ বাবে হওক অইন কোনো কাৰণতে হওক মাটি উলিয়াবৰ কাৰণে যেতিয়া উলুবোৰত জুই লগাই দিয়া হয় তেতিয়া আমাৰ কাৰণে উপকাৰী বগৰী গছডালো কি হয় পুৰি যায় অৰ্থাৎ হতলোক অসৎ সংগত থাকিলে বিভিন্ন সময়ত বিভিন্ন কাৰণত বিপদত পৰিবলগীয়া হয় এতিয়া আমি বগৰী গছবোৰত কেতিয়াবা
এই হালধীয়া হালধীয়া ফুলৰ নিচিনা এইসমূহ দেখা পাওঁ ঠিক আছে এইবোৰ হৈছে উলু এতিয়া এই উলুৱনিবোৰ কি হয় বগৰীডালক মেৰাই ধৰে ঠিক আছে মেৰাই ধৰাৰ লগে লগে বগৰীডাল ডাঙৰ হ'ব নোৱাৰে কেতিয়াবা গতিকে কি কৰা যায় এইবোৰ অলপ অলপকে এৰুৱাব পৰাও বস্তু নহয় ঠিক আছে গতিকে কি কৰা যায় কেতিয়াবা মানে গছ গছনি বা মাটি ওলাবৰ কাৰণে যেতিয়া আমি গছ উলুৱনিবোৰ পুৰিব বিচাৰো তেতিয়া কি হয় বগৰীডালো একেলগে কি হৈ যায় পুৰি শেষ হৈ যায় কিন্তু বগৰীডালতো একো দুখ নাছিলে দুখটো কাৰ আছিলে উলুৱনিৰ ঠিক তেনেকে সৎ লোকক কি কৰিব পাৰে অসৎ সংগত সৎ লোকো অসৎ সংগত থাকিলে কি হ'ব পাৰে বেয়া হ'ব পাৰে ঠিক আছে কিন্তু কি হয় সেইটো নিজৰ ওপৰতো বহুতখিনি ডিপেণ্ড কৰিব যে আমি সদায় সেফ হৈ থাকো কিন্তু এটা বয়সত এনেকুৱা হয় যে আমি সেইবোৰ বস্তু বুজি নাপাওঁ ঠিক আছে আমি ডাঙৰ হৈ আহিলে বস্তুবোৰ বুজি পাওঁ আমাক জীৱনে শিকায় কিন্তু এটা বয়সত এনেকুৱা হয় আমি বস্তুবোৰ বুজি নাপাওঁ গতিকে সেইখিনি সময়ত আমি এটা বস্তুৱে চাব লাগে যে আমাৰ যিখিনি সংগ আছে আমাৰ যিখিনি বন্ধু আছে সেইখিনি মোক ভাল সংগত লৈ গৈ আছে নে বেয়া বস্তুত লৈ গৈ আছে যদি বেয়া কিবা হৈ আছে তেনেহলে সেই বন্ধুজনৰ পৰা বা সেই বান্ধৱীগৰাকীৰ পৰা সদায় কি কৰিব লাগে দূৰত থাকিব লাগে নহলে আমাৰো অৱস্থা সেই কি হ'ব সেই বগৰীডাল যে পুৰি গ'ল উলুৰ লগত থাকি ঠিক তেনেকুৱাই হ'ব মানে দুখ নকৰিলেও আমাৰ কি হ'ব পাৰে জীৱনত আমাৰ অপকাৰ হ'বই হ'ব ঠিক আছে ওকে সো একেটা আছিলে আমাৰ প্ৰায় পৰীক্ষাত আহি থকা ভাৱ সম্প্ৰসাৰণ মই নেক্সট ভিডিঅ'ত আৰু কেইটামান ইম্পৰ্টেণ্ট এনেকুৱাই ভাৱ সম্প্ৰসাৰণ লৈ আহিম আৰু পৰীক্ষাত এইকেইটা ভাৱ সম্প্ৰসাৰণে আমি প্ৰায় দেখা পাওঁ ইয়াৰ বাহিৰে পৰীক্ষাত বেলেগ ভাৱ সম্প্ৰসাৰণ নাহে গতিকে গোটেইখিনি তোমালোকে ধুনীয়াকে পঢ়িবা আৰু যেতিয়া এক্সামত আহিব এইখিনি লিখিলে তোমালোকে ধুনীয়াকে কি হ'ব মাৰ্কস পাই যাবা গতিকে নেক্সট ভিডিঅ'ত মই আকৌ কেইটামান ইম্পৰ্টেণ্ট ভাৱ সম্প্ৰসাৰণ কৰা লৈ আহিম গতিকে ভিডিঅ'টো আজি লৈ ইমানখিনি আছিল যদি ভাল লাগিলে লাইক এটা কৰি দিবা যদি কিবা সুধিবলগীয়া থাকে তেনেহলে কমেন্ট এটা দি দিবা আৰু চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ